ফ্ৰেণ্ডছ আসসালামু আলাইকুম নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আজমাহ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাৰ পৰা কি কৰোঁ নকৰোঁ আপোনালোকক ভিডিঅ'টো জনাই থাকিম আৰু শ্বেয়াৰ কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া সময় হৈছে 11:30 পৰা ব্লগটো আৰম্ভ কৰিছোঁ আজি আহিছোঁ মই মামাহঁতৰ ঘৰলৈ মামাহঁতৰ ল'ৰাটো মানে ছোৱালী চাইছিলে ছোৱালী ঘৰ মানুহ আহিব বুধবাৰলৈ তাৰ কাৰণে আমি এতিয়া অলপ নাস্তা বনাবৰ কাৰণে ওলাইছোঁ আৰু কি নাস্তা বনাব ওলাইছোঁ জানেনে গাইছ এয়া খজুৰ কণী দি পেলাই খজুৰ বনাইছোঁ কণী চেনি বেকিং পাউডাৰ ৰিফাইন আৰু ময়দা এয়া ধুনীয়াকৈ বনাই লৈছোঁ পাতকৈ দেখিছেনে আৰু এইফালে এয়া দেখিছে নহয় এয়া আমাৰ জেঠাই হৈছে দেই হয় মামী বায়েক এতিয়া মামী বায়েকে বহুত ধুনীয়াকৈ এইবিলাক খজুৰ বনাই আছে আমাৰ শিৱসাগৰ পিনে এইটো খজুৰ বুলি কয় ঠাই ভেদে বেলেগ বেলেগ নাম কিছুমানে কণী পিঠা বুলিও কয় আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব আৰু কি পিঠা নাম এইটো ধুনীয়াকৈ এইখিনি বনাই ল'লোঁ আৰু এতিয়া কেকো বনাম হয় নাই কিবা এটা কওক আকৌ এতিয়া এই খজুৰ বনাই আছোঁ আমি আৰু পিছত কেকো বনাম এতিয়া খজুৰ বনাইছোঁ আৰু এইফালে কেক বনাবলৈ কাৰণে জুইতে বনাম ন এতিয়া ধুনীয়াকৈ জেঠাই একদম চিমেণ্ট দি চৌকা এটা বনাইছে ইয়াতে টাৱাতে বালি দি পেলাই বনোৱা হ'ব কেক খজুৰখিনি ধুনীয়াকৈ সাজ কাটি ল'লোঁ আৰু এইফালে ৰিফাইন দি ভাজি আছোঁ কমকৈ গেছটো জ্বলাই দেখিছে নহয় অকণমান দি দিয়া গেছটো হৈছে নে গোটেইখিনি খজুৰ ভাজি ল'লোঁ এয়া দেখিছে কি ধুনীয়া দেখিয়ে খাওঁ লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই এয়া জেঠাই কেক ফিটি আছে কি দিলে কেক ফিটি আছে চেনি দিলোঁ কণী ময়দা ৰিফাইন বেকিং এতিয়া ফেটি আছে এতিয়া এইটো দেখিছেনে পূৰা চেনিখিনি মিহি নোহোৱালৈকে পূৰা ফিটিয়ে থাকিব লাগিব খালোঁ গাইজ এতিয়া খজুৰটো ভাজি হৈ গ'ল কেক জুইত পাতি থৈ আহিছোঁ এতিয়া আমি গৰম যিহেতুকে চৰ্বত আৰু এয়া চানা খজুৰ দি পেলাই খাই আছোঁ কেনেকুৱা হৈছে খজুৰটো খাবলৈ খাবলৈ ধুনীয়া হৈছে খুব ধুনীয়া হৈছে খাবলৈ ধুনীয়া হৈছে গাইজ এয়া চাওক বালিখিনি গৰম হোৱাত মই এই চচটো পাতি দিছিলোঁ ধুনীয়াকৈ কেকটো ফুলি আছে আৰু এইফালে জুই দি থৈছোঁ বেছি সৰহকৈও জুই দিলে পুৰা যাব ন অলপকৈ জুইটো দিছোঁ আৰু আজি গেছত দেখুওৱা নাই আপোনালোকক জুইত বনাই দেখাইছোঁ কেক চাওক গধুৰ বস্তু এটা দি দিলে ভাপটো ওলাই নাযায় গাইছ এইটো এটা কেক হৈ গ'ল ধুনীয়াকৈ আৰু এইটো এটা কেক চাপ দেখিছেনে কেনেকুৱা লাগিছে কমেণ্ট কৰিছিলোঁ মামাহঁতৰ ল'ৰাটোৰ ঘৰ চাবলৈ আহিব বুলি বুধবাৰে আজি হ'ল সন্ধিয়া এতিয়া সময় হৈছে 6টা আৰু গধূলি সময় এতিয়া কাইলৈ যিহেতু আলহী আহিব আজিৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব এতিয়া মাছ ধুই মেলি ধুনীয়াকৈ হালধি নিমখ সানি ল'লোঁ এইফালে মই গেছ অন কৰি কেৰাহীখনত মিঠাতেল দি দিছোঁ মিঠাতেলখিনি প্ৰায় গৰম হৈ গৈছে আৰু এতিয়াৰ পৰা অলপ বনাই কমাই থওঁ কাইলৈলৈকে নহ'লে কাইলৈ বহুত কাম থাকে যে সেইকাৰণে এইফালে আমাৰ জেঠাই এইয়া আলু পিঁয়াজ কাটি আছে ৰ'বা তেল পূৰা গৰম হৈ গ'ল এপিচ এপিচকৈ মাছ দি দিলোঁ
মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আকৌ নতুনকৈ কেৰাহীখনত তেল দিছোঁ। ব্ৰইলাৰ এইবিলাক ব্ৰইলাৰ দেখিছোঁ, হালধি আৰু নিমখ সানি লৈছোঁ, মেৰিনেট কৰি থৈ দিছিলোঁ 10 মিনিটমান সময়। এতিয়া এয়া ফ্ৰাই কৰিব লৈছোঁ আৰু এইফালে মামীহঁতে সন্ধিয়া সময়ত বহিছে অকণমান। যি গৰম, আপোনালোকৰ পিনে গৰম কেনেকুৱা কমেণ্ট কৰি জনাব দেই। এইফালে ভাগিনজনীও আহিছে। এইটো এটা কিউট ভাগিন দেখিছেনে? আৰু এয়া ভণ্টিহঁত আজি আহিছে আৰু দুইজনী। আৰু মই এইফালে বনাই আছোঁ, দেখিছে নহয়? তেল পূৰা গৰম হৈ আছে আৰু এতিয়া চিকেন দিম। গেছ এতিয়া চিকেনখিনি ফ্ৰাই কৰি ল'লোঁ। এইফালে আদা নহৰু লৈ লৈছোঁ, এইফালে পিঁয়াজ ভাজি আছোঁ মিঠাতেল দি। চিকেনখিনি গ্ৰেভি বনাম পিঁয়াজ দি পেলাই। আপোনালোকে কোনে কোনে চিকেন গ্ৰেভি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আপোনালোকক খাবলৈ স্বাগতম জনাইছোঁ। আজি দিনটো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই যে আপোনালোকক কৈছোঁ মামা ল'ৰা ঘৰ চাবলৈ আহিব ছোৱালী ঘৰৰ পৰা। আজি বুধবাৰ, আজিয়ে আহিব আলহী। তাৰ কাৰণে আমি গোটেই কাপোৰ কানি পিন্ধি আজৰি হৈ এতিয়া ওলাইছোঁ আৰু কি কি কৰোঁ নকৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এতিয়া জেঠাই কাপোৰ কানি পিন্ধি ল'লে। এতিয়া বহুত গৰম, চৰ্বত দিছোঁ খাবৰ কাৰণে। কেনেকুৱা হৈছে চৰ্বত? ধুনীয়া হৈছে। এইফালে আমাৰ এই বৰমা, এইফালে ভাগিনজনীক কেনেকুৱা লাগিছে? নতুন এটা লুক চাওক। ড্ৰেছযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই গাইছ। আৰু এইফালে গোটেই একদম আলহী অহাৰ আগতে মানে টেবুল সজাই ধুনীয়াকৈ ৰাখিছোঁ আৰু চৰ্বত দিবৰ কাৰণে এয়া গিলাচ উলিয়াই লৈছোঁ। আৰু এইফালে কাপ প্লেট সজাই থৈছোঁ ধুনীয়াকৈ চাহ খাবৰ কাৰণে। আৰু এইফালে এখন ডাইনিং লগাই দিছোঁ ধুনীয়াকৈ, চব কাপ প্লেট ৰেডি কৰি থৈছোঁ। আৰু আলহী আহিলে মুঠতে চাহো বনাই থৈছোঁ। আৰু লগতে এয়া দেখিছোঁ নহয় বাল্টিঙত পূৰা আইচ দি পেলাই চৰ্বত বনাই থৈছোঁ। দৰা হ'ল সেই আৰু আগে ৰুমটো পূৰা চিজিল কৰি থৈছে গাইছ। আৰু এই আমাৰ ভণ্টিয়ে এতিয়া যা যোগাৰ কৰি আছে আৰু
আলহী আহিলে চব দিবৰ কাৰণে এয়া চেনি ভুটিয়া চব ভাজি ধুনীয়াকৈ চবদানিত ক্লিয়াৰ কৰি থৈছোঁ আৰু আলহী আহিলে দিব। আৰু এইফালে এয়া আলহী আহিছে আমাৰ সৰু মামা সৰু মামী। আন্ধাৰ ডাঙৰ পৰা এইটো আইচিং কৰা কেক আনিছে আৰু এয়া মিঠাই প্লেট আনিছে কাৰণে ৰাস্তাটো কৰিব। আলহীয়ে চাহ তাহ খাই হৈ গ'ল, এতিয়া আমি খাব লৈছোঁ আমাৰ ঘৰৰখিনি। জেঠাই চাহ খাব লৈছোঁ এতিয়া। আৰু পিঠা এইফালে নান কাটা আমাৰ নাই ছবি বৰা চাউলৰ লাড়ু মিঠাই আৰু এইফালে কেক ৰসগোল্লা চাহ এতিয়া আলহীক ভাত খাবৰ কাৰণে যা যোগাৰ কৰিছে। কুকুৰা গোছ বাঢ়ি আছে বৰমাই। বৰমা কুকুৰা গোছ বাঢ়িছে। কুকুৰা গোছ বাঢ়িছে দেই, খাই যদি আহিব। আৰু এইফালে এয়া গেলেকীৰ পৰা মামী দুজনী আহিছে। এয়া এগৰাকীয়ে পলিথিনত ভৰাইছে, এগৰাকীয়ে ভাজি আছে। Nemu ada hal itu. Jika nemu dia sao? নেমু নাই Nah itu. আলহীয়ে খোৱা হৈ গ'ল আৰু আমি ঘৰৰ মানুহখিনিয়ে খাব লৈছোঁ এতিয়া গোটেইকেইজনী মহিলাই লগ লাগি। এফালে আচাৰ শুকুতা জলকীয়া নিমখ চাটনি, এইফালে হ'ল পৰঠা পাপৰ চাদা ভাত মাছ, এইফালে চালাড কুৰ্মা চিকেন মাংস পিঠা ফ্ৰাই চব উলিয়াই লৈছোঁ এতিয়া। গেছ খাই বৈ আজৰি হৈ এতিয়া ছোৱালী ঘৰ বুঢ়া কৰিছে গোটেইখিনি কথা বতৰা হৈ গ'ল আৰু এইটো চাওক নামটো দেখাই দিছোঁ আপোনালোকক। আৰু এখন মিঠাই প্লেট এয়া চাওক গাইজ, এইটো কেক দিছোঁ আমাৰ ঘৰৰ পৰা আৰু এয়া মিঠাই প্লেট। গাইজ আমাৰ ল'ৰাজনে এতিয়া ছোৱালী ঘৰৰ মানুহক তামোল দিছে। তুমি চিনাই কৰি দিয়া কোন হৈছে। কোনজন ডাঙৰ হ'ল মিলাই দিয়ক, মই চিনি পাওঁ। মাকক ৰাতিলৈ উতৰাই লৈ দিব ভৰিক মাত
যাবলৈ ওলাইছে চাওক গাইজ ভাল লাগিলে লগ পাই আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে যদি ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব আজি